আমিনিতো ফল-মূলৰ দোকানৰ পৰা ক্ৰয় কৰি থকা মৌচুমী ফল ইয়াত আমাৰ যেহেতু কমলা হয় গতিকে ইয়াত মৌচুমীও হ'ব বুলি আমি চিন্তা চৰ্চা কৰিয়ে আমি মৌচুমীৰ খেতিটো কৰিলোঁ আৰু যেহেতু এই অঞ্চলত নাই গতিকে এই খেতিটো কৰিলে আমি কমলা যেহেতু ইয়াত আমাৰ উৎপাদন ভাল হয় গতিকে আমাৰ ইয়াতো উৎপাদন ভাল হ'ব বুলি ভাবিয়ে আমি এই খেতিটো কৰিলোঁ আৰু ইয়াতকৈ আমাৰ মানে ভাল হ'ব বুলি আমি ভাবিছোঁ আৰু ৰস যথেষ্ট হৈছে আমাৰ ফলবিধত তো মানে গ্ৰাহকসকলে মানে খাই ভাল পাব বুলি আমি আশা কৰিছোঁ আৰু মাৰ্কেটত যেনেকুৱা সোৱাদ তাতকৈ মানে আমাৰ ইয়াৰ মানে যেহেতু আমি লগে লগে ছিঙিয়ে আমি পাই আছোঁ ফলবিধ গতিকে তাতকৈ মানে সোৱাদটো বৰ ভাল হৈছে জৈৱিক পদ্ধতিত কৰা হৈছে জৈৱিক পদ্ধতিত কৰা হৈছে আৰু আমি ভাবোঁ মানে জৈৱিক পদ্ধতিত কৰাৰ কাৰণে হয়তো আমাৰ মানে প্ৰডাকশ্যনটো অলপ কম হৈছে আৰু কাৰণ ৰাসায়নিক মানে হেৰি কৰিলে পদ্ধতিত কৰিলে আপোনালোকে জানে যে ইয়াৰ চাহিদাটো কম হয় কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ওপৰশালীত মৌৰ প্ৰক্ৰিয়াকৰণ কৰা ASLT ৰেঞ্জ নামৰ উদ্যোগৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শাখাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে অনুষ্ঠানত ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰায়ো উপস্থিত থাকি অসম প্ৰাকৃতিকভাৱেই মৌৰ আৱাসভূমি আৰু মৌ পালনৰ বাবে ভূমিৰো অতিৰিক্ত প্ৰয়োজন নহয় বুলি মন্তব্য কৰি মৌ পালনৰ বাবে যুৱক যুৱতীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় आत्मनिर्भर पैकेज के अंतर्गत प्रधानमंत्री जी ने जहां कृषि के क्षेत्र को 1 लाख करोड़ रुपए का इंफ्रास्ट्रक्चर फंड दिया था उसी के साथ कृषि के सहायक धंधे के रूप में 500 करोड़ रुपया मधुमक्खी पालन को भी दिया था बड़ी मात्रा में हमारे किसान छोटे किसान सीमांत किसान कृषि में काम करने वाले मजदूर ग्रामीण क्षेत्र में रहते हैं उनके पास रोजगार की अनुपलब्धता है ऐसे लोग मधुमक्खी पालन में लगेंगे तो उनकी आय में इजाफा हो सकता है इसलिए मधुमक्खी पालन को मिशन मोड पर काम किया जा रहा है जगह जगह लैब स्थापित की जा रही है और हनी का प्रोसेस हो सके और उसको अच्छा मार्केट मिल सके वो एक्सपोर्ट आइटम के रूप में भी दुनिया में जा सके इस दिशा में सरकार का प्रयत्न था और उस प्रयत्न के अंतर्गत आज असम में एक प्रोसेसिंग प्लांट कुलवंत सिंह जी और उनके सब परिवार के लोगों ने यहाँ इस्टेब्लिश किया है मैं अभी बी कीपर से भी बात कर रहा था उन्होंने मुझे कहा कि इस प्लांट के बनने के बाद निश्चित रूप से उनके हनी की कीमत बढ़ेगी और उनको अच्छी कीमत मिलेगी অনুষ্ঠানত ঔদ্যোগিক অতিৰিক্ত আয়ুক্ত ডক্টৰ NK পাটিল পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে উল্লেখযোগ্য যে এই মৌ পালনৰ দ্বাৰা অসমৰ যুৱক যুৱতী বা বহু লোক স্বাৱলম্বী হৈ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব সংবাদ শিৰোনাম দখল কৰিছে হুজাইৰ 10 গৰাকী খেলুৱৈয়ে মাৰ্চেল আৰ্টছ খেলত উজলিছে হুজাইৰ 10 গৰাকী খেলুৱৈ বৰাক ভেলীৰ কাছাৰ জিলাৰ সোণাইত অনুষ্ঠিত 15 সংখ্যক সদৌ অসম থাংটা মাৰ্চেল আৰ্টছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত হুজাইৰ পৰা অংশগ্ৰহণ কৰিছিল 23 গৰাকী খেলুৱৈয়ে ইয়াৰ ভিতৰত 10 গৰাকী খেলুৱৈয়ে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি হুজাইলৈ কঢ়িয়াই আনিছে সুনাম পদকপ্ৰাপ্ত খেলুৱৈসকলৰ ভিতৰত পুৰুষৰ সিনিয়ৰত সোণৰ পদক লাভ কৰিছে বিষ্ণু চৌহান মহিলা সিনিয়ৰত সোণৰ পদক লাভ কৰিছে অঞ্জলা দেৱীয়ে একেদৰে পুৰুষৰ জুনিয়ৰত সোণ বুটলিছে ৰাহুল চৌহান আৰু মহিলাৰ সাব জুনিয়ৰত সোণ লাভ কৰিছে ঠাজা দেৱীয়ে ইফালে মহিলাৰ সাব জুনিয়ৰত সিলভাৰ পদক লাভ কৰিছে ৰশ্মিতা দেৱী শিয়া দেৱী আৰু বিজেতা দেৱীয়ে পুৰুষৰ সাব জুনিয়ৰত অভিষেক শৰ্মাই লাভ কৰে সিলভাৰ পদক আনহাতে পুৰুষৰ সাব জুনিয়ৰত ব্ৰঞ্জৰ পদক লাভ কৰিছে নাওবৈ সিং আৰু মহিলাৰ ৰমি দেৱীয়ে
লক্ষণীয় যে পদক জয়ী হৈ হুজাইলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকল ৰেলেৰে মঙলবাৰে সন্ধিয়া হুজাই ষ্টেচনত উপস্থিত হোৱাৰ পিছত বিভিন্নজনে ফুলাম গামোচা আৰু মালাৰে বিপুল সম্বৰ্ধনা জনায়। कसार सुनाई डिस्ट्रिक्ट में हम लोग 25 नेशनल चैंपियनशिप के लिए गया था, स्टेट चैंपियनशिप के लिए। तो हमारा लड़का ने 4 गोल्ड मेडल, 4 सिल्वर और 2 ब्रॉन्ज मिला। कितना आप लोग का कितना यहाँ से गया रहा? टीम में हम लोग का 23 मेंबर। अच्छा, कितना लड़का को मेडल मिला? 10 लड़का को मिला। अच्छा, क्या खेला था ये? थांग था मार्शल आर्ट्स, इंडियन मार्शल आर्ट्स फ्रॉम मणिपुर। तो कितना डिस्ट्रिक्ट का प्लेयर रहा वहाँ पे? कौन सा डिस्ट्रिक्ट का भी आया था? डिस्ट्रिक्ट तो होजाई, शिवसागर, कार्बी आंगलং, হাইলাকান্দি, কৰিমগঞ্জ। প্ৰশিক্ষক স্বপন সিংহৰ নেতৃত্বত দলটো গৈছিল মাৰ্চেল আৰ্টছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख পৰা 8 तारिख লৈকে এটো সেলিব্রেট কৰি থাকে। এই বছৰটো আমি তো এটা মিশন তো লৈছে মিশন গিবন 2021। এটু মিশন তো এটা ফ্ল্যাগশিপ স্পিচিছটা আমি সিলেক্ট কৰি আছে এটু গিবন তো এটু वाइल्ड लाइफ सेंचुरी মানে এটুৱে ফ্ল্যাগশিপ স্পিচিছ আছে। বান্দৰ কা প্ৰজেক্ট তো 7টা আছে। সো এটুৱে মানে তো মেইন এটু বাকি জায়গাত মানে এটু গিবন তো মানে নাপায়। সো এখানে এইটো ফ্ল্যাগশিপ স্পিচিছটা আমি মানে লৈছোঁ। এইটো স্পিচিছত কনচেনট্ৰেট কৰি দি আমি মানে এৱালা वाइल्ड लाइफ सेंचुरी মানে আকমান ভালকে মানে বনাবটো মানে বা এইটো আলোচনা কৰি আছে। চাহ বাগান মানুহবিলাকে সাপোৰ্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে, এই সংঘাত আমি
কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৌৰী অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ, সাগৰীজান উন্নয়ন খণ্ড উন্নয়ন সমগ্ৰ ভাৰতবৰ্ষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বিজেপিৰ নেতা কৰ্মীসকলে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুজনৈ সমষ্টিৰ লেলাত মুকলি কৰা হয় এক বিনামূলীয়া কোভিড টীকাকৰণ আৰু স্বাস্থ্য শিবিৰ। গাঁৱলীয়া ৰাইজৰ সুবিধাৰ্থে বিজেপি নেতা কৰ্মীৰ এই পদক্ষেপ। লেলা বজাৰত এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো মুকলি কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইনু জাই। এই স্বাস্থ্য শিবিৰৰ দ্বাৰা বিশেষকৈ গাঁৱৰ লোকসকল যথেষ্ট উপকৃত হোৱাৰ উপৰিও এতিয়াও বহু লোকে কোভিড ভেকচিন লোৱা নাই, সেইসকল লোকৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ভেকচিন ল'বলৈ সুবিধা কৰি এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো মুকলি কৰাৰ কথা ব্যক্ত কৰে সাংসদগৰাকীয়ে। গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত থকা 10টাকৈ বিধানসভা সমষ্টিতেই এনেধৰণৰ বহু কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰি আছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে সাংসদ কুইনু জাই। আপোনালোক সকলোৱে জানে, যোৱা 17 ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আমাৰ সকলোৰে স্নেহৰ, আদৰৰ, সন্মানৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি বিস্তৃত কাৰ্যসূচী হাতত লৈছোঁ। আৰু তাৰে এটা অংশ হিচাপে মোৰ 10টা সমষ্টিত বহু কাৰ্যসূচীৰ লগতে স্বাস্থ্য শিবিৰ, লগতে ভেকচিনেশ্যন শিবিৰ লোৱা হৈছে। যিহেতু এতিয়াও বহু মানুহ ভেকচিন লোৱা নাই আৰু গাঁৱৰ মানুহ যিসকলে অসুখ বিসুখ হৈ আছে ইয়ালৈ আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। গোটেইকেইটা শিবিৰৰ সমষ্টিৰ লগত দুজনৈ সমষ্টিটো আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমাৰ দলৰ প্ৰতিটো ক্ষেত্ৰৰে আমাৰ বিষয়ববীয়াসকল আৰু আমাৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে, গাঁও সভাৰ মেম্বাৰসকল, পঞ্চায়তৰ মেম্বাৰসকল। আৰু মই এতিয়া আনন্দিত হৈছোঁ যে তেখেতসকলে এই শিবিৰটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত মোক সহায় কৰিছে। আৰু মই ভাবোঁ ইয়াৰ যোগেদি ৰাইজৰ কিছু উপকাৰ হ'ব। আৰু এই যিটো স্বাস্থ্য শিবিৰ, এইটো মই গোটেই দুজনৈ সমষ্টিতে মই আজি আৰম্ভ কৰিছোঁ, এইটো চলি থাকিব। হোজাইত মুকলি কৰা হৈছে মহিলা বজাৰ। প্ৰতি দেওবাৰে বহিব এই মহিলা বজাৰ। কেৱল মহিলাৰ দ্বাৰাহে পৰিচালিত হ'ব বজাৰখন। হোজাই জিলাৰ জোৰাপুখুৰীত আৰম্ভ হৈছে এই মহিলা বজাৰখন। অসম ৰাজ্য গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অসমী মহিলা বজাৰ নামেৰে আৰম্ভ কৰা মহিলা বজাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে হোজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষে। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে বিধায়কে বজাৰখনত আত্মসহায়কৰ গোটে বহা প্ৰতিটো বিপণী পৰিদৰ্শন কৰি ফুচকাৰ জুতি লয়। ইয়াৰ পিছতে অনুষ্ঠিত সভাত অসমীয়া গামোচা বোৱা মহিলাসকলক প্ৰশংসা কৰে। সেল্ফ হেল্প গ্ৰুপবিলাকৰ জৰিয়তে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ডেভেলপমেণ্টটো আগবাঢ়ি আছে। তো এইটো এটা ভাল লাগিছে যে হোজাইৰ নিচিনা ঠাইত মহিলাসকলে নিজেববীয়াকৈ সপ্তাহত এবাৰ বজাৰ কৰিব, সেয়াও নিজে উৎপাদিত বস্তুৰ জৰিয়তে। তো মই বিধায়ক হিচাপে ভাল লাগিছে, কাৰণ মই এইবিলাকৰ লগত মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। এতিয়া কথা হ'ল কি যে এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিখিনি কৰিব লাগে মইতো কৰিম, মই নিজে উৎসাহিত হৈছোঁ। আৰু কাৰণ এই মুহূৰ্তত ছেল্ফ এমপ্লয়মেণ্টৰ যুগ। দেওবাৰে
প্ৰতি দেওবাৰে বহিব আৰু মই নিজে চকুত পৰিছে আৰু মহিলা বজাৰৰ কাৰণে যিটো কৰিব লাগে মই আজি ভাবিছোঁ এটা বজাৰৰ কাৰণে জমি আবণ্টন দি তাত ছেট বনাই দিম। উক্ত অনুষ্ঠান শেষ কৰি উভতি যোৱাৰ সময়তে বিধায়কে বিপণীৰ পৰা সামগ্ৰী ক্ৰয় কৰা দেখা যায়। বঙাইগাঁৱত আৰম্ভ প্ৰসৱকালীন যত্নৰ বিশেষ আঁচনি। আৱৰণ পৰিযোজনা নামৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ শুভাৰম্ভ উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াৰ। গৰ্ভাৱস্থাত স্বাস্থ্য পৰীক্ষাৰ পৰিসৰ বৃদ্ধি আৰু অনুসৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৱৰণ পৰিযোজনা নামৰ বিশেষ আঁচনি হাতত লৈছে। বঙাইগাঁওকে ধৰি ৰাজ্যৰ 2খনকৈ জিলাত আনুষ্ঠানিকভাৱে আৱৰণ পৰিযোজনা নামৰ আঁচনিৰ পাইলট প্ৰজেক্ট শুভাৰম্ভ কৰে। বঙাইগাঁও জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই আনুষ্ঠানিকভাৱে এই বিশেষ সেৱা মুকলি কৰে। উক্ত সেৱাৰ জৰিয়তে জিলাখনৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ কমেও 4টা নিশ্চিত কৰা, স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা, বিপদজনক গৰ্ভাৱস্থাৰ চিনাক্তকৰণ আৰু স্বাস্থ্য কেন্দ্ৰত প্ৰসৱৰ উচিত ব্যৱস্থাপনাৰ ব্যৱস্থা কৰা হৈছে। গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে পৰীক্ষামূলকভাৱে স্বাস্থ্য বিভাগে এই বিশেষ সেৱাৰ শুভাৰম্ভ কৰিছে। বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত চিকিৎসা স্বাস্থ্যকৰ্মীসকলৰ উপস্থিতিত প্ৰসৱকালীন যত্নৰ বিশেষ সেৱাৰ মুকলি কৰা হয়। ৰাজ্য চৰকাৰ তৰফৰ পৰা আৱৰণ পৰিযোজনা নামৰ এক বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰসৱকালীন যত্নৰ বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে বিশেষভাৱে বঙাইগাঁও জিলাৰ পাইলট প্ৰজেক্ট আজি জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়া বাইদেৱে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰু এই গৰ্ভৱতী মহিলাৰ কাৰণে এক ভাল খবৰ আৰু যাতে তেওঁলোকৰ কাৰণে সংকট নাহে, বিশেষভাৱে প্ৰশাসন তথা স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত এই আঁচনি গ্ৰহণ কৰি যত্ন লোৱা পৰিলক্ষিত হৈছে। মই বাইদেউৰ পৰা জানিব বিচাৰিম যে বাইদেউ আঁচনিখন আচলতে কি? আৱৰণ বুলি যে নতুন আঁচনি NHM আৰু হেল্থ ডিপাৰ্টমেণ্টে বঙাইগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত পাইলট কৰি আছে। বেচিকলি ANC চেকআপ বেছি কৰি পেলাই, that is antenatal checkup, ডেলিভাৰীৰ আগতে যিমান চেকআপ আছে এইটো বেছি কৰি পেলাই প্ৰত্যেকজনী হাই ৰিস্ক প্ৰেগনেন্সি মহিলাক আইডেণ্টিফাই কৰি পেলাই তেখেতক ফ'ল' আপ কৰা আঁচনি আছে। অলৰেডি আমাৰ জিলাত আমি সৌভাগ্য বুলি এইটো এটা স্কিম অলৰেডি চলাই আছোঁ। তাৰ কাৰণে আমি এতিয়া লাষ্ট ইয়াৰ আমাৰ মেটাৰ্নেল ডেথ 25 আছিলে। দিছ ইয়াৰ আমি মাত্ৰ 3জনক আমি লুজ কৰিছোঁ, বাট 3 অলছ' আমি ছেভ কৰাৰ কাৰণে মেক্সিমাম চেষ্টা কৰিছিলোঁ। নগদ দিনত এইটো 0 হ'ব লাগে। লাষ্ট 3 মান্থছত আমাৰ মেটাৰ্নেল ডেথ 0 আছে। ইন দ্য ছেইম ৱে আমাৰ ইনফেণ্ট ডেথ লাষ্ট ইয়াৰ 270 আছিলে, দিছ ইয়াৰ উই হেভ 53। এইটো আমাৰ চেষ্টা থাকিব আমাৰ মেটাৰ্নেল মৰ্টালিটি আৰু ইনফেণ্ট মৰ্টালিটি একেবাৰে 0 কৰাৰ কাৰণে যিমান আমাৰ ইণ্টাৰভেনশ্যনছ লৈ আমি কৰিব পাৰিম। গৰ্ভৱতী মহিলা আমি এতিয়া সৌভাগ্য আৰু আৱৰণ আমাৰ কাৰণে আমি একেলগে কৰিম। সৌভাগ্যত আমি মেনষ্ট্ৰুৱেল চাৰ্ট এটা বনাইছোঁ। প্ৰত্যেকজনক আমাৰ আশাবিলাকৰ হাতত এলিজিবল কাপলৰ লিষ্ট আছে। এলিজিবল কাপলৰ ৱাইফবিলাকক আমি মেনষ্ট্ৰুৱেল চাৰ্ট দিম আৰু তাতে তেখেতে মাৰ্ক কৰিব দিছ মান্থ মেনষ্ট্ৰুৱেশ্যন হৈছে, নেক্সট মান্থ মেনষ্ট্ৰুৱেশ্যন হোৱা নাই। দেন যেতিয়া নহয় তেখেতে আশাবিলাকৰ লগত সম্পৰ্ক কৰি তেখেতে ইউৰিন প্ৰেগনেন্সি টেষ্ট কৰিব। যদি আইডেণ্টিফাই কৰে তেখেতক আকৌ আমি ফ'ল' আপ কৰিম। 4 ANCs আমি এনশ্যোৰ কৰিব লাগিব আৰু তেখেতৰ হিমোগ্ল'বিন BP এইবিলাক ক্ৰাইটেৰিয়া চাব লাগিব। এতিয়াৰ পৰা জিলাখনত আশা আৰু ANMে নিজ নিজ এলেকাত ঘৰে ঘৰে গৈ গৰ্ভৱতী মহিলাসকলৰ তথ্য বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে জিলাখনত গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰৰ যথেষ্ট হ্ৰাস পাই অহাৰ সময়তে আৱৰণ পৰিযোজনাৰ পাইলট প্ৰজেক্ট আৰম্ভ হোৱাত জিলাবাসীৰ বাবে অত্যন্ত ভাল খবৰ বুলি মন্তব্য কৰিছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।